নলবাৰী আইন মহাবিদ্যালয়ত সিদ্ধান্ত উন্মোচন বৃহস্পতিবাৰে আবেলি নলবাৰী আইন মহাবিদ্যালয়ৰ সিদ্ধান্ত শীৰ্ষক আলোচনীখন উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী প্ৰণৱ ডেকাই। উন্মোচনী সভাত সভাপতিত্ব কৰে জ্যেষ্ঠ প্ৰবক্তা ডক্টৰ গৌতম বৰ্মনে। বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক জিতেন শৰ্মা। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে কৃতি শিক্ষক সৰলা তালুকদাৰ। সভাৰ আৰম্ভণিতে সমূহীয়াভাৱে বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পিছতে দেৱাক্ষী ভট্টাচাৰ্যই ভজন পৰিৱেশন কৰে। আদৰণি ভাষণ দিয়ে আইন মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি জ্যেষ্ঠ অধিবক্তা ধীৰেন্দ্ৰ নাথ বৰ্মনে। বিশিষ্ট অতিথি হিচাপে সাংবাদিক জিতেন শৰ্মাই ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি ভাষণ আগবঢ়ায়। শেষত শলাগৰ শৰাই আগবঢ়ায় আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ধীৰাজ ভূষণ শৰ্মাই। উন্মোচনী সভাত মহাবিদ্যালয়ৰ প্ৰবক্তা বিশিষ্ট ব্যক্তিৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। কাৰণে আজি এটা অতি গুৰুত্বপূৰ্ণ দিন, কিয়নো নলবাৰী আইন মহাবিদ্যালয়ৰ আলোচনী সিদ্ধান্ত আজি আমি উন্মোচন কৰিছোঁ আৰু এই উন্মোচনী সভাত আমি উন্মোচক হিচাপে মাতিছোঁ নলবাৰীৰ বিশিষ্ট সমাজসেৱক প্ৰণৱ ডেকাদেৱ, আৰু এই সভাখনত মুখ্য বক্তা হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ জিতেন শৰ্মা ছাৰ, আৰু সন্মানীয় অতিথি হিচাপে আমি এই সভাখনত মাতি আনিছোঁ সৰলা তালুকদাৰ বাইদেউ। তাৰোপৰি এই সভাখনত নলবাৰী আইন মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, নলবাৰী আইন মহাবিদ্যালয়ৰ পিতৃস্বৰূপ ধীৰেন্দ্ৰনাথ বৰ্মনদেৱ উপস্থিত আছে, আৰু এই সভাখনৰ সভাপতিত্ব কৰিছে নলবাৰী আইন মহাবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰবক্তা ডক্টৰ গৌতম বৰ্মনদেৱে। নলবাৰী আইন মহাবিদ্যালয়ে যেতিয়া ছাত্ৰ একতা সভাখন গঠন হৈছিল তেতিয়াই আমি এটা পৰিকল্পনা হাতত লৈছিলোঁ যে এইবাৰ আমি আলোচনীখন সময়মতে ওলাব লাগিব, কিয়নো আলোচনী এখন ওলোৱাটো এটা অত্যন্ত কঠিন কাম, আৰু এই আলোচনীখন যদি ওলাব পৰা যায় তেতিয়াহ'লে এই আলোচনীখনে ভৱিষ্যত প্ৰজন্মৰ বাবে এটা আদৰ্শৰ বীজ ৰোপণ কৰে। আৰু সেই যিটো আমি পৰিকল্পনা আজিৰ পৰা এবছৰ আগত লৈছিলোঁ, সেই পৰিকল্পনাটোত আমি বাস্তৱ ৰূপায়িত কৰিব পৰাৰ বাবে আজি আমি অত্যন্ত সুখ অনুভৱ কৰিছোঁ, আৰু সেইকাৰণে মই নিজে অনুধাৱন কৰিছোঁ যে নলবাৰী আইন মহাবিদ্যালয়ৰ কাৰণে আজি এটি অতি গুৰুত্বপূৰ্ণ দিন। আৰু এই আলোচনীখনৰ তত্ত্বাৱধায়ক হিচাপে আছে আমাৰ নলবাৰী আইন মহাবিদ্যালয়ৰ প্ৰবক্তা পিনাকপানী আৰু বিভূতি দাস, আৰু এই আলোচনীখনৰ সম্পাদক হৈছে শৰ্মা, আৰু সহ সম্পাদিকা হৈছে শিৱানী শৰ্মা। এই আলোচনীখনৰ পৰিকল্পনাটো আছিলে আমাৰ নলবাৰী আইন মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সম্পাদক কৌশিক কলিতাদেৱৰ। তো এই আলোচনীখনৰ যিটো পৰিকল্পনাৰ পৰা আজিৰ এই পৰ্যায়লৈকে আমি এটা কথা ক'ব লাগিব, এইটো এটা দীঘল পৰিক্ৰমা, আৰু এই দীঘল পৰিক্ৰমাত বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে আমাক দিয়া পৰামৰ্শ দি এই আলোচনীখন সুচাৰুৰূপে আজিৰ এই পৰ্যায়লৈ অহাত সহায় কৰিছে। এই প্ৰত্যেকজন ব্যক্তিকে আজিৰ এই শুভ মুহূৰ্তত মই ধন্যবাদ জনাইছোঁ, আৰু মই আশা কৰোঁ পৰৱৰ্তী পৰ্যায়তো এনেকুৱা ধৰণৰ কাৰ্যত আমি নলবাৰী আইন মহাবিদ্যালয়ৰ শুভাকাংক্ষীৰ পৰা সৎ পৰামৰ্শ আৰু উপদেশে আমাক আগুৱাই যোৱাত বহুত সহায় কৰিব। আৰু মই আশা কৰোঁ এই আলোচনীখনে, যিখনৰ নাম সিদ্ধান্ত, সেই আলোচনীখনে নলবাৰী আইন মহাবিদ্যালয়ৰ কাৰণে এক নতুন দিগন্তৰ সূচনা কৰক। নলবাৰী আইন মহাবিদ্যালয়ৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি মই মোৰ কিছু বক্তব্য সামৰি মাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।